নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। ভাল দৰমহাৰ চাকৰি ওলাইছে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণৰ বাবে। 13 ফেব্ৰুৱাৰীৰ পৰা আবেদন কৰিব এই চাকৰি। ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ বাবে ওলাইছে শ চাকৰি। ভাল দৰমহা নাবিকৰ চাকৰি লোৱাৰ বাবে সাজু হওক। আপোনাৰো যদি কৰিবলৈ মন আছে নাবিক, ইতিমধ্যেই জাৰি কৰা হৈছে নটিফিকেশ্যন জাৰি হৈছে। আবেদনৰ অন্তিম তাৰিখ 27 ফেব্ৰুৱাৰী। 27 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকে ইয়াত আবেদন কৰিব লাগিব। অফিচিয়েল ৱেবছাইট https://joinindiancoastguard.com-ত আবেদন কৰিব পাৰিব। ঘৰতে বহি অনলাইনত কৰিব পাৰিব আবেদন। 260টা পদৰ বাবে ওলাইছে চাকৰি। চাকৰিৰ আবেদনৰ সময় বয়স হ'ব লাগিব 18ৰ পৰা 22 বছৰৰ ভিতৰত। ইয়াৰে ওপৰৰ কোনো ব্যক্তিয়ে চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব। হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ'লেই আপুনি কৰিব পাৰিব আবেদন। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে কেন্দ্ৰীয় চৰকাৰে অসংগঠিত খণ্ডৰ কৰ্মচাৰীসকলৰ বাবে অটল পেঞ্চন আঁচনি আৰম্ভ কৰিছে। অটল পেঞ্চন যোজনাৰ অধীনত চৰকাৰে নিম্নতম পেঞ্চনৰ নিশ্চয়তা দিয়ে। এতিয়া আশা কৰা হৈছে যে চৰকাৰে অটল পেঞ্চন যোজনাৰ পেঞ্চনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। চৰকাৰে আগন্তুক অন্তৱৰ্তীকালীন বাজেটত অটল পেঞ্চন যোজনাৰ পুঁজি বৃদ্ধি কৰিব পাৰে। আঁচনিখনৰ অধীনত আবণ্টন কৰা পৰিমাণ আৰু বৃদ্ধি কৰাৰ প্ৰয়োজন। আশা কৰা হৈছে যে চৰকাৰে অটল পেঞ্চনৰ অধীনত উপলব্ধ সৰ্বাধিক পৰিমাণৰ 5,000 টকাৰ পৰা 7,000 টকালৈ বৃদ্ধি কৰিব পাৰে। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে? 2024-25 বৰ্ষৰ বাজেট অনুমোদন কেবিনেটৰ। ডিব্ৰুগড়ত মলনামং সংৰক্ষিত বনাঞ্চলত মুকলি চিৰিয়াখানা। মুকলি চিৰিয়াখানাৰ বাবে 259 কোটি টকাৰ অনুমোদন। চিৰিয়াখানাৰ জৰিয়তে সংস্থাপিত হ'ব 50,000 লোক। পৰ্যটনৰ ক্ষেত্ৰৰ বাবে এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ। থাইলেণ্ডৰ আৰ্হিত স্থাপন হ'ব মুকলি চিৰিয়াখানা। অসম সংগীত আইনক কেবিনেটৰ অনুমোদন। অসমত এক চহৰ আঁচনি ৰূপায়ণত কেবিনেটৰ অনুমোদন। শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, লখিমপুৰ, যোৰহাট, কৰিমগঞ্জ চহৰ, শিলচৰ, ধুবুৰী আৰু ডিফু চহৰ এই আঁচনিৰ আওতাত